हेलो फ्रेंड्स नमस्कार की खबर आपनालोकर एक्चुअली मोर भिडिओबोर कन्टिन्यू দিব পৰা নাছিলো কিছুমান ঘৰুৱা পাৰ্সোনাল প্ৰব্লেমৰ কাৰণে আজি আৰু এটা ভিডিও লৈ আহিছো। এইটো ভিডিওত মই বহাগৰ প্ৰথম দিনা অৰ্থাৎ মানুহ বিহুৰ দিনা মই এটা ৰেচিপি বনাইছিলো তাৰমানে কঁঠালৰ মুচি বহাগ মাহত বলে কঁঠালটো খাব লাগে সবজিটো এটো আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয় তাকে ভাবি মাক কলো কঁঠাল কাটি দিব কাৰণে কঁঠালখিনি কাটি দিলে মই বইল কৰি লৈছিলো আপোনাক দেখাইলো অকনমান আগতে এটো হালধি আৰু নিমখ দি কেনে প্ৰথমে কুকাৰত হুইসেল মাৰি লৈছিলো আৰু আলু দিয়া হৈছিলে কেৰাহীটো প্ৰথমতে গৰম হ'ব দি তাত মিঠা তেল দিলো দিয়াৰ পিছত তাত অকনমান পাঁচফোৰণ শুকান জলকীয়া আৰু কেইটামান ইলাইচি আৰু শুকান জলকীয়া তেজপাত এইবোৰ দিছিলো শুকান যিবোৰ মছলা আছে গোটা মছলা এইখিনি দি ললো দিয়াৰ পাছত তাত মই পিয়াজ দিলো কাটি থোৱা পিয়াজখিনি এইখিনি প্ৰথমে ভাজি ললো ভালদৰে ৰঙচুৱাকে আৰু তাত মই নিমখো দিছিলো কাৰণ সোনকালে ভজা হ'ব বুলি মানে নিমখ দিলে সোনকালে মানে ৰঙচুৱা হৈ উঠে আৰু সেইকাৰণে দিছিলো আৰু এইখিনি ভজা হোৱাৰ পাছত এয়া নিমখ দিছো এইখিনি হোৱাৰ পাছত অকনমান মানে পাতাত যিটো মই গোটা যিটো জিৰা আছে আৰু আদা ৰহুন আৰু ঘৰৰে কেঁচা জলকীয়া মই বটি লৈছিলো সেইখিনি দি দিলো দি তাত হালধি দিলো আপোনালোকৰ যিখিনি থাকে আৰু সেই অনুযায়ী আপোনালোকে দিব হালধি তাৰপিছত জিৰাৰ গুড়া এইবোৰ দিলো দি লৈ ভালদৰে লৰাই থাকিলো দিয়াৰ পাছত এইখিনি মানে সাইডৰ পৰা তেলখিনি অহালৈকে লাৰি থাকিলো অকনমান তেলখিনি ওলোৱালৈকে তাৰ পিছত বইল কৰি থোৱা কঁঠালখিনি আৰু আলুখিনি একেলগে দি দিলো দি লৈ এইখিনি ভালদৰে ভাজি ললো ভাজি লৈ এইখিনি লৰাই থাকিব লাগিব কাৰণ তলত লাগি যাব হেতু কাৰণে অকনমান ভালদৰে লৰাই থাকিব লাগিব আপোনালোকে সাগে এইবোৰ ঘৰত বনায় এটো কোনো ডাঙৰ কথা নহয় তথাপিও মই এটা ৰেচিপি হিচাপত আপোনালোকৰ ওচৰত ভিডিও আকাৰে মানে অকনমান দেখাই দিলো আৰু এটো সুখী সবজি বুলি এটা মছলা আছে এই মছলাটো ব্যৱহাৰ কৰিছো কাৰণ এই মছলাটো কি হয় অলপ টেংকিনেছ মানে অলপ টেঙা ভাব আহে আৰু মছলাটো খাই ভালো লাগে এই কাৰণে একচুয়ালি এটো মিক্স ভেজত দিয়া হয় মই আৰু মোৰ লগত বেলেগ মছলা নাছিল কাৰণে মই এইটো মছলা ব্যৱহাৰ কৰিছো এতিয়া মই গুটেইখিনি একেলগে আকৌ লৰাম মানে আকৌ অকনমান মানে ভাজি থাকিব লাগিব ভাজি ভালদৰে ৰং মানে অলপ কালাৰ আহিব তেতিয়াহে আপোনালোকে ঘৰত এইবোৰ খাই চাগে তথাপি এনেকে বনাই চাবচোন কেনেকুৱা পায় এবাৰ ট্ৰাই কৰি চাব তাৰ পিছত গৰম পানী দি দিলো উতলা গৰম পানী দিলে কি হয় টেষ্টটো ভাল হয় আৰু সোনকালে হয় সেইটো কাৰণে অকনমান উতল অহালৈকে লৰাই থাকিব লাগিব তাৰ পিছত অলপ পাছত মই এইখিনি ঢাকনি দি কেনে ঢাকি থৈ দিম ভিডিওটোত আপোনালোকে দেখাই পাই আছে আপোনালোকে কোনে কঁঠালৰ সবজি খাই ভাল পায় মোক জনাবচোন কমেন্ট বক্সত আৰু কঁঠালৰ সবজি আমাৰ শৰীৰৰ কাৰণে বহুত ভাল হয় বহুত হেলদি হয় কিন্তু মছলাটো অকনমান কমকে দিলে ভাল হয় তথাপিও মানে কি কঁঠালৰ সবজিত যদি আপোনালোকে মছলা নিদিয়ে খাই ভাল নালাগে আৰু এইটো হৈছে কস্তুৰী মেথি তো অকনমান দি দিছো এইটো মানে ফ্লেভাৰৰ কাৰণে টেষ্টটো ভাল হয় আৰু খাই মানে কি সেন্টটো ধুনীয়া ওলায় এইটো কাৰণে অকনমান কস্তুৰী মেথি দিছিলো এবাৰ আকৌ লৰাই থাকিলো আপোনালোকে খাব কঁঠালৰ সবজি বহুত ভাল হয় মছলা নিদিলে কি হয় সবজিটো ইমান টেষ্টি নহয় আৰু আপোনালোকে প্লিজ সাবস্ক্ৰাইব আৰু কমেন্ট কৰি দিব ভিডিওটো চাই কেনেকুৱা পালে জনাব।